স্বাগতম জানাইছো সকলোকে আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আমি ইয়াৰ আগৰ এটা ভিডিঅ'ত এডমিশ্যন ফৰ্ম কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ সেইটো চাইছিলোঁ আৰু তাত কৈছিলোঁ যে আৰু তাতকৈ কম সময়তো আমি এডমিশ্যন ফৰ্ম ক্ৰিয়েট কৰিব পাৰিম কিছুমান শ্বৰ্টকাট কি ইউজ কৰি। ঠিক আছে, গতিকে আজি আমি এইটো ভিডিঅ'ত এইটোৱে আলোচনা কৰিম যে আমি এডমিশ্যন ফৰ্ম কম সময়ত কেনেকৈনো ক্ৰিয়েট কৰিব পাৰোঁ। তাৰ কাৰণে মই MS Wordৰ নতুন এটা ডকুমেণ্ট খুলি লৈছোঁ। অ'কে, প্ৰথম হেডিং কেইটাটো ছেমে থাকিব। এইটো পেজ লেআউট মই সাইজটো A4 থৈছোঁ, দেন অৰিয়েণ্টেশ্যন পৰ্ট্ৰেইট আৰু এইটো নেৰো কৰি থৈ দিছোঁ। পেজ বৰ্ডাৰ যদি দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, ডিজাইনত গৈ পেজ বৰ্ডাৰ ডিফল্ট যিটো আছে সেইটো দি দিব পাৰে আৰু ইয়াত মই লিখি লৈছোঁ এডমিশ্যন ফৰ্ম বুলি। অ'কে, মই এইটো জুম কৰি লৈছোঁ অলপ। এডমিশ্যন ফৰ্ম বুলি লিখি লৈছোঁ। লিখি তাৰপিছত এইটো যদি চেণ্টাৰ আনিবলৈ হয় আমি চেণ্টাৰত কেনেকৈ আনিব পাৰোঁ জানোৱেই, Ctrl+B Ctrl+Uৰে এইবোৰ আণ্ডাৰলাইন বোল্ড কৰি লৈছোঁ। দেন ইয়াৰ তলতে মই ইনষ্টিটিউটৰ নাম বা কিবা যি স্কুল বা কলেজৰ নাম, মই যেনিবা মোৰ চেনেলৰ নামটো লিখি লৈছোঁ আৰজিটি অধ্যয়ন। অ'কে, ঠিক আছে। তাৰপিছত এইটো অলপ ডাঙৰ কৰোঁ। ডাঙৰ কৰিবলৈ হ'লে আমি ডাইৰেক্ট ফণ্টত গৈ নকৰিলে হ'ব, Ctrl+Shift আৰু যিটো গ্ৰেটাৰ দেন এৰো আছে এইটো প্ৰেছ কৰিলে হ'ব, Ctrl+Shift আৰু গ্ৰেটাৰ দেন এৰো। বাকী গোটেই ফণ্টকেইটা আমি টাইমছ ৰোমানতে থৈ দিছোঁ। এটা লগো লাগিব, লগোটো আমি লেফ্ট ছাইডত কৰ্নাৰত থ'ম নহয় জানো। তাৰ কাৰণে কৈছিলোঁ যে যদি আগৰ পৰা পিকচাৰ ছেভ কৰা আছে তাৰ পৰা ল'ব পাৰিব বা ক্লিপাৰ্ট বা আইকনৰ পৰা ল'ব পাৰিব। লগৰ কাৰণে আমি ইনচাৰ্টত যাম, ইনচাৰ্টত গৈ যদি কম্পিউটাৰত ছেভ কৰা আছে তাৰ কাৰণে পিকচাৰত যাব পাৰোঁ, আদাৰৱাইজ মই ইয়াত আইকনৰ পৰা লৈ লৈছোঁ বা ক্লিপাৰ্টৰ পৰা তেনেকৈ ল'ব পাৰে। আইকনৰ পৰা মই যিকোনো এটা লগো লৈ লৈছোঁ, যেনিবা মই আগৰ ভিডিঅ'টোত যিটো লগো লৈছিলোঁ সেইটোৱে লৈ লওঁ। ঠিক আছে, তেনেকুৱা ধৰণৰ লগো। ৰাইট ক্লিক কৰি আমি কি কৰিম, এইটো ৰাইট ক্লিক কৰি ল'ব, ৰাইট ক্লিক কৰি ৰেপ টেক্সটত গৈ ইন ফ্ৰণ্ট অফ টেক্সট কৰি ল'ব। ইন ফ্ৰণ্ট অফ টেক্সট কৰিলে কি হ'ব, আপুনি মুভ কৰিলে বাকী ৱৰ্ডকেইটা খেলি মেলি নহয়, যিকেইটা আমি লিখিছিলোঁ আমি ইয়াত থৈ দিছোঁ। অ'কে, তাৰপিছত ইয়াত এটা লাইন যদি আমি ড্ৰ কৰোঁ তেনেকৈও পাৰোঁ, ইনচাৰ্টত গৈ আমি ষ্ট্ৰেইট লাইন এটা ড্ৰ কৰিব পাৰোঁ, আদাৰৱাইজ আমি বেলেগ লাইনো ড্ৰ কৰিব পাৰোঁ। যিকোনো মই চিম্পল এটা লাইনে ড্ৰ কৰি দিছোঁ ইয়াত। ঠিক আছে, লাইনটো ড্ৰ কৰি দিছোঁ, ইয়াৰ পৰা চেঞ্জ কৰিব পাৰোঁ, আদাৰৱাইজ আমি যিটো শ্বেপ আউটলাইন আছে ৱেইটটো বঢ়াই দিব পাৰোঁ। অ'কে, ৱেইটটো বঢ়াই দিব পাৰোঁ আৰু কিবৰ্ডৰ যি আপ এৰো আছে আপ এৰোৰ পৰা তেনেকৈ মিলাই ল'ব পাৰোঁ। বাকী আৰু ক্ৰিয়েটিভিটি আপোনালোকৰ ওপৰত, যদি আপোনালোকে কিবা আৰু ডিজাইন দিব বিচাৰে। অ'কে, তাৰপিছত মই আহি গৈছোঁ একেবাৰে লেফ্টত, ইয়াত মই লিখি লওঁ নেম, এইটো Ctrl+B Ctrl+Uৰে আণ্ডাৰলাইন বোল্ড উঠাই লওঁ। ইয়াৰ পিছত মই লিখিছোঁ যেনিবা নেম, চাইজটো কমাই লওঁ, চাইজটো 16 মান কৰি থৈছোঁ। নেম, তাৰপিছত ফাদাৰ্ছ নেম। অ'কে, ফাদাৰ্ছ নেম, তাৰপিছত হ'ব মাদাৰ্ছ নেম, তাৰপিছত হৈ গ'ল জেণ্ডাৰ। বেছি আমি নভৰালে হ'ব, একদম কম ভৰাব। যদি আপোনালোকক এটা কিবা দি দিয়ে যে এজ ইট ইজ বনাব লাগে তেতিয়াহ'লে বেলেগ কথা, আৰু যদি অকল লগো ইউজ কৰি এটা ফৰ্ম ক্ৰিয়েট কৰিব কয় তেতিয়াহ'লে একদম চিম্পল থ'ব। জেণ্ডাৰৰ পিছত DOB, ডেট অফ বাৰ্থ, দেন আৰু কি থাকিব, এড্ৰেছ থাকিব পাৰে, মোবাইল নাম্বাৰ, মই মোবাইল লৈ লৈছোঁ, মোবাইল, তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ। অ'কে, প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ হৈ গৈছে ইমানটো। তাৰপিছত আমি এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত ধৰি লৈছোঁ, আমি টেপ প্ৰেছ কৰিছোঁ, টেপ প্ৰেছ কৰি আমি কলন লগাই দিম। অ'কে, ইয়াতো টেপ প্ৰেছ কৰি কলন লগাই দিছোঁ, দেন এগেইন টেপ প্ৰেছ কৰি কলন, চবতে আমি টেপ প্ৰেছ কৰি কলন লগাই দিওঁ যাতে এলাইনমেণ্টবোৰ ধুনীয়াকৈ মিলি থাকে। অ'কে, ইয়াতো টেপ প্ৰেছ কৰি কলন লগাই দিছোঁ আৰু ইয়াতো টেপ প্ৰেছ কৰি কলন লগাই দিছোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, বক্স এণ্টাৰ কৰিব লাগে। আমি আচলতে কেতিয়াবা ফৰ্মবিলাকত চাওঁ যে বক্স থাকে। আমি লাষ্ট ভিডিঅ'টোত টেবুলৰ থ্ৰুত আমি এণ্টাৰ কৰিছিলোঁ নহয় জানো, মানে ক্ৰিয়েট কৰিছিলোঁ টেবুল ক্ৰিয়েশ্যনৰ পৰা গৈ ইনচাইড টেবুলত গৈ। এতিয়া মই কি কৰিম, লিখিম ইয়াত 2610, এইটো MS Word 2007তো কাম দিব আৰু 2024তো কাম দিব। বাকী যদি আপোনালোকৰ বেলেগ ভাৰ্চন আছে মাৰি চাব, যদি হয় তেতিয়াহ'লে বেলেগ কথা, ভাল কথা, তেতিয়া আৰু যদি নহয় তেতিয়াহ'লে বেলেগ কোড থাকিব। 2610 এইটো মনত থ'ব, এইটো
অলপ আৰু মনত থৈ দিব 2610 এইটো সিলেক্ট কৰি অল্ট আৰু এক্স প্ৰেছ কৰি দিব অল্ট আৰু এক্স প্ৰেছ কৰাৰ লগে লগে এনেকৈ বক্স এটা ক্ৰিয়েট হৈ যাব ঠিক আছে বক্স এটা ক্ৰিয়েট হৈ যাব তাৰপিছত বক্সৰ সাইজ অলপ বঢ়াই ল'ব বঢ়াই কপি কৰি পেষ্ট কৰি গ'লে হ'ল ওকে তেনেকৈ পেষ্ট কৰি যাব তাৰপিছত গোটেই লাইনটো আকৌ কপি কৰি পেষ্ট কৰি দিব তেনেকৈ ডেট অফ বাৰ্থ তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ এইবিলাকত অলপ বেছি দি দিব বেছিৰ কাৰণে তেনেকৈ টেপ প্ৰেছ কৰি এলাইনমেণ্টবোৰ অলপ ধুনীয়াকৈ মিলাই ল'ব ওকে তাৰপিছত প্ৰেজেণ্ট পাৰ্মানেণ্ট এড্ৰেছতো একেই হ'ব বেক কৰি পিনে তেনেকৈ বক্স মিলাই ল'ব কলন লগাই দিব যদি কলন কিবা খেলি মেলি হয় ওকে তাৰপিছত কপি কৰি পেষ্ট কৰি দিব এইটো কপি কৰি এণ্টাৰ কৰিছোঁ এণ্টাৰ কৰি টেপ প্ৰেছ কৰি এইবোৰ পেষ্ট কৰি দিব পেষ্ট কৰি আৰু এলাইনমেণ্টবোৰ অলপ ধুনীয়াকৈ মিলাই ল'ব ওকে আমাক জাষ্ট চেম্পল এটা ক্ৰিয়েট কৰিবহে কৈছে গতিকে তেনেকৈ আমি ক্ৰিয়েট কৰি ল'ব পাৰোঁ ইয়াৰ পিছত আগতে এটা এডমিশ্যন ডেট বুলি এটা অপশ্যন আছিলে নহয় জানো এডমিশ্যন ডেট ইয়াত এটা অপশ্যন থৈছিলোঁ ইয়াত নথলেও এইবোৰতো থ'ব পাৰে বাছ একেবাৰে তলতো থ'ব পাৰে মই ইয়াত লিখি লৈছোঁ এডমিশ্যন ডেট বুলি এডমিশ্যন ডেটতো আপোনালোকে এই বক্সকেইটা দিব পাৰে যদি বিচাৰে ওকে 8টা ল'লে হ'ব ডেট লিখিম মন্থ লিখিম আৰু ইয়েৰ লিখিম নহয় জানো বাকীকেইটা ডিলিট কৰি দিওঁ তেনেকৈ 8টা হৈ গৈছে তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ যদি আৰু অলপ দিব বিচাৰে তেতিয়া দিব পাৰে আৰু শেষত কি কৰিব যদি অলপ এলাইনমেণ্টবোৰ মিলাব লাগে তেতিয়াহ'লে এইবিলাক মিলাই চাব যে ডিষ্টেঞ্চবিলাক ক'ত ভাল হয় দেখিবলৈ ক'ত ঠিক হৈছেনে নাই ওকে ক'ত মিলাব লাগে এইবোৰ যিমান মিলাব সিমানেই কি হ'ব আপোনালোকৰ সময় বেছি যাব ঠিক আছে গতিকে ইমান আৰু কৰিব নালাগে সিম্পল যদি আমাক বনাব কয় তেনেকৈ বনাই ল'ব পাৰে আৰু শেষত কি কৈছিলোঁ ষ্টুডেণ্ট ছিগনেচাৰ আৰু হেড অফ দি ইনষ্টিটিউশ্যনৰ ছিগনেচাৰ নহয় জানো ইয়াতে এটা বক্স ক্ৰিয়েট কৰি এপ্লিকেণ্ট ছিগনেচাৰ আছিলে এপ্লিকেণ্টছ ছিগনেচাৰ এইটো আমি শেপটো কি কৰিম হোৱাইট কৰি দিম শেপ কালাৰ দেন টেক্সট কালাৰ আমি কৰি দিম ব্লেক আৰু বক্সৰ যিটো আউটলাইন আছে আউটলাইনটো আমি ন' আউটলাইন কৰি দিম তাৰপিছত ড্ৰেগ কৰি ইয়াত লৈ আহিম যদি বোল্ড কৰিব হয় কণ্ট্ৰল বি এগেইন আমি চিলেক্ট কৰি মাউচেৰে গোটেই বক্সটো চিলেক্ট কৰিম কণ্ট্ৰল প্ৰেছ কৰিম আৰু মাউচেৰে ড্ৰেগ কৰি দিম ড্ৰেগ কৰি ছিগনেচাৰ অফ HOI লিখি দিম ছিগনেচাৰ অফ হেড অফ দি ইনষ্টিটিউশ্যন HOI ওকে হৈ গৈছে ইমানটো বাকী এলাইনমেণ্টবোৰ আৰু এইখিনি নিজৰ ওপৰত কিমান সময় লাগে আপোনালোকক মিলাবলৈ কিন্তু খুব কম সময়তে যদি আপুনি তেনেকৈ ফৰ্ম এখন ক্ৰিয়েট কৰিব বিচাৰে এইটো ফৰ্মুলাত কৰিব পাৰে কণ্ট্ৰল পি প্ৰেছ কৰি চাব তেনেকৈ হৈ গৈছে ওকে আৰু তাৰ ভিতৰতো যদি কিবা ভৰাব লাগে ধৰক ইয়াত ডেট অফ বাৰ্থটো আমাৰ ইমান নালাগে এগেইন আমি 8টা থ'লেই হ'ব ডেট অফ বাৰ্থ থাকক জেণ্ডাৰ মেল আৰু ফিমেলে লাগে ইয়াতে আমি আধাৰ লিখি লওঁ নহ'লে ওকে জেণ্ডাৰ মেল আৰু ফিমেলহে লিখিব লাগে আমি ইয়াত কি কৰোঁ আধাৰ লিখি লওঁ আধাৰত কেইটা থাকিব 12টা থাকিব আমি ইয়াত 12টা কাউণ্ট কৰিলে হ'ল 4টা দেন 4টা আৰু 12টা হৈ গ'ল এইকেইটা চাইজ যদি মিলাব লগা হয় টাইমছ ৰোমান আছিলে আৰু কিমান থৈছিলোঁ 16 থৈছিলোঁ ৰাইট 16 থৈছিলোঁ হৈ গ'ল কলন এটা দি দিলে হ'ল তেনেকৈ বাকীবোৰ খুব ধুনীয়াকৈ এনেকৈ মিলাব পাৰিব মোবাইল নাম্বাৰটো ইমান নালাগে 10টা লাগে আমি এইটো বাকীকেইটা ডিলিট কৰি দিলে হ'ব 10টা হৈছেনে 4টা 8টা 11টা হৈ গৈছে এটা ডিলিট কৰি দিওঁ ওকে প্ৰেজেণ্ট এড্ৰেছত এইবিলাক যদি লিখিব বিচাৰে ভিলেজ তাৰপিছত চিটি ভিলেজ বা চিটি ডিষ্ট্ৰিক্ট পিন এইবিলাক লিখিব বিচাৰিলে লিখি ল'ব আদাৰৱাইজ এনেকৈ থৈ দিব কণ্ট্ৰল পি কৰি চাব খুব বেয়া লগা নাই গতিকে কোডটো মনত থৈ দিব কোডটো কি আছিলে 2610 অল্ট এক্স প্ৰেছ কৰি দিব অল্ট আৰু এক্স তেতিয়াহ'লে বক্স নিজে নিজে ক্ৰিয়েট হৈ যাব যিটো মই কোড কৈছোঁ সেই কোডটোৰে আপোনালোকৰ কম্পিউটাৰত হৈছেনে নাই এবাৰ কাইণ্ডলি কমেণ্ট বক্সত জনাব যদি হৈছে তেতিয়াহ'লেও জনাব আৰু যদি হোৱা নাই তথাপিও জনাব আশা কৰিছোঁ আপোনালোকে সকলোৱে কমেণ্ট কৰিব থেংক ইউ